নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছো। ইয়াতে লিখা আছে অৰুণোদয় 3.0 উদ্বোধন 19 ছেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰীৰ সীমা 37.2 লাখলৈ সম্প্ৰসাৰিত কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয়। অসম চৰকাৰে 2024 চনৰ 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকলৰ ভিতৰত কেৱল মাত্ৰ এইবোৰ মানুহেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো কোনবোৰ মানুহে লাভ কৰিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰ পিছত লিখা আছে অন্তৰ্ভুক্ত হিতাধিকাৰীৰ গোট আন যোগ্য বিবেচিত সকলৰ লগতে স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ ওপৰত। ইয়াৰ লগতে কোৱা হৈছে বিবাহ বিচ্ছেদিত হোৱা মহিলা, অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ আৰু বৃদ্ধ আদিক সামৰি ল'ব অৰুণোদয় 3.0 আঁচনিত। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 1250 টকা লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে অৰুণোদয় পষেক নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ পৰিচয় দি 15 পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত কৰা গাঁও সভাৰ বৈঠকৰ জৰিয়তে শস্য হিতাধিকাৰী বাছনি নিশ্চিতকৰণ। অসম চৰকাৰে ইতিমধ্যে যোৱা 15 পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অসম চৰকাৰে প্ৰতিখন পঞ্চায়ততে গাঁও সভা পাতি অৰুণোদয় 3.0 আঁচনিৰ সুবিধা প্ৰদান কৰিছে লাখ লাখ দুখীয়াসকলক। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল অতি শীঘ্ৰে লাভ কৰিব টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা প্ৰদানক লৈ। তো PM কিষাণ আঁচনিত যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া পাব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ 19 নম্বৰ কিস্তি টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে দ্য 19 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম উইল চুন ৰিচ ফাৰ্মাৰ বেংক একাউণ্ট। Union Agriculture Minister Shivraj Singh Chauhan recently confirmed that the next installment will be credited the end of February 2025. তাৰ পিছত লিখা আছে Prime Minister Narendra Modi will visit Bihar on February 24. During the visit, he will release the installment via direct benefit transfer. ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত চলিত মাহৰ ভিতৰতে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে চলিত ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা, কিয়নো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফেব্ৰুৱাৰীৰ 24 তাৰিখে বিহাৰত ভিজিট কৰিব আৰু বিহাৰত ভিজিট কৰাৰ দিনাখনেই PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদান কৰাৰ সম্ভাৱনা আছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ।
আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা কেইদিনমান আগত প্ৰদান কৰা এখন বিশেষ আপডেট লৈ ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো ইয়াতে লিখা আছে কেন্দ্ৰীয় অনুষ্ঠান প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ সৰ্বমুঠ ব্যয় 650 কোটি টকা তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেই সকলৰ ভিতৰত ইতিমধ্যে 50,000 দুখীয়াসকলে লাভ কৰিছে চৰকাৰী ঘৰৰ টকা তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব পাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 টকা কিয়নো নতুনকৈ ভাৰত চৰকাৰে অসম চৰকাৰক 3,88,000 চৰকাৰী ঘৰৰ আবণ্টন দিছে সেই কাৰণে আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500 টকা লাভ কৰিব লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই কিন্তু চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ আবেদন কৰিব বিচাৰে সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ যত্ন কৰিম যে নতুনকৈ চৰকাৰী ঘৰ যদি আবেদন কৰিব বিচাৰে তেন্তে কোট আৰু কেনেকৈ কৰিব লাগিব আবেদন তেতিয়া আপোনালোকক দিবলৈ আছে আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰঞ্জিত কুমাৰ দাদাঙুৰিয়ে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা PMKSY কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন সমাধানৰ বাবে ভাৰত চৰকাৰে লোৱা এক বিশেষ পদক্ষেপ এই আঁচনিৰ লক্ষ্য হৈছে 1 হেক্টৰ মাটি থকা কৃষকৰ খেতিৰ বাবে পানীৰ সুবিধা উন্নত কৰা খেতি কৰিব পৰা মাটিৰ পৰিমাণ বৃদ্ধি কৰা আৰু পানীৰ ব্যৱহাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা তাৰ পিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে বজালী জিলাত 100 গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব এতিয়ালৈকে মাত্ৰ 40 গৰাকীহে আগবাঢ়ি আহিছে গতিকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ অতি শীঘ্ৰে জিলা কৃষি কাৰ্যালয়ত যোগাযোগ কৰিবলৈ সকলোকে আহ্বান জনোৱা হ'ল ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেই সকল কৃষকে যদি নিজৰ খেতি বাতিত পানী দিয়াৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে তেন্তে ভাৰত চৰকাৰে সেই সকল কৃষকৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা আঁচনি এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে নিজৰ খেতি বাতিৰ বাবে পানীৰ অসুবিধাৰ সকলো সমাধান লাভ কৰিব আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা আঁচনিত কৰিব পাৰিব আবেদন আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ধন্যবাদ।